Good morning, class. Today I have taken an example of mean deviation. Let's see what is given in the question. The following are the marks of 7 students in mathematics. Find number 1, mean deviation from mean and its coefficient. Number 2, mean deviation from median and its coefficient. You have to find mean deviation from mean and also mean deviation from median and its coefficients. তোমালোকক এই কুৱেশ্যনটোত 7টা ষ্টুডেণ্টৰ মেথ ছাবজেক্টটোত পোৱা মাৰ্কছ দিয়া আছে। ইয়াৰ পৰা তোমালোকে মিন ডেভিয়েশ্যন ফ্ৰম মিন আৰু মিন ডেভিয়েশ্যন ফ্ৰম মিডিয়ান উলিয়াব লাগিব। সৰি চ' ফাৰ্ষ্ট কথাটো হ'ল যে এইটো হৈছে আনগ্ৰুপ ডাটা। দিছ ইজ এ এক্সাম্পল অফ আনগ্ৰুপ ডাটা। দি ফৰ্মুলা ফৰ আনগ্ৰুপ ডাটা ইজ MD equal to 1 by n summation modulus of xi minus a. I goes from 1 to n. This is the example, formula of mean deviation for ungrouped data. Iti yat tumalukok eta uliabo dise mean deviation from mean aru eta uliabo dise mean deviation from median. For the first one, for the first question, your A will be mean. A to ki bujay mean, median ba mode bujay. So prothom to jehetu tumalukok mean deviation from mean uliabole dise A to hobo mean aru second to A to hobo median. Tar mane kotha to ki hol first to solve koribole jaote at first you have to find the mean of this 7 students. Tumaluke ei 7টা ষ্টুডেণ্টৰ mean to uliabo laibo. হেতুটো জানাই কেনেকৈ কৰিব লাগিব। এই গুটেকিটা প্লাস কৰিবা, প্লাস কৰি প্লাই ডিভাইডেড বাই 7 কৰিলে তোমালকে মিন টু পাই যাবা। তাৰ মানে x বাৰ টু পাবা। এটোৱে হৈ গ'ল মিন। তাৰ পিছত আমি এখন টেবুল বনাব লাগিব। টেবুলখনত কি আহিব x, এই ভ্যালু কিটা আহিব x ত। তাৰ পিছত আহিব xi minus x bar। এই x bar to কি হ'ব mean to। এই xi minus x bar to কিয় কৰিছো কাৰণ এই বস্তুটো আছে যে ফৰ্মুলাটোত xi minus a বুলি কৈছে। মই a ঠাইত কি লম mean লম কাৰণ মোক mean deviation from mean উলিয়াবলৈ দিছে। সো xi minus x bar তাৰ মানে প্ৰত্যেকটো ভ্যালুৰ পৰা তাৰ mean to মাইনাস কৰি যাবা। প্ৰথমতে mean to উলিয়াই ল'ব লাগিব, mean to মাইনাস কৰি যাবা। তাৰ পিছত আকৌ ইয়াৰ মডুলাসটো ল'বা। তাৰ মানে এই ভ্যালু কিটা নেগেটিভ আহিব পাৰে তো, কিন্তু আমি ইয়াৰ নেগেটিভ ভ্যালুটো কনসিডাৰ কৰিব নোৱাৰো, পজিটিভ ভ্যালু লাগিব। সো ইয়াৰ মডুলাস খিন ল'বা, পজিটিভ হৈ যাব। যদি ধৰা এই ইয়াৰ মিন টু পাবা মানে গুটেখিনি এই গুটেকিটা প্লাস কৰি প্লাই ডিভাইডেড বাই 7 কৰিলে ইয়াৰ মিন টু পাবা 19। এতিয়া আমাৰ x ৰ প্ৰথম ভ্যালুটো হৈছে 18। সো 18 - 19 কৰিলে -1 পালা। তো ইয়াত তুমিলোকে কি লিখিব লাগিব 1 লিখিব লাগিব। তাৰমানে নেগেটিভ খিনি ইয়াত পজিটিভ কৰিব লাগিব। 26 সেকেন্ড ভ্যালু 26 ৰ পৰা যেটা 19 টু মাইনাস কৰিবা তেতিয়া কি পাবা 26 - 19 7 পাবা। এটো পজিটিভ টার্মে ই পজিটিভে থাকিব। তাৰ পিছত থাৰ্ড টার্ম টু 15 - 19 যেতিয়া কৰিবা তেতিয়া কি পাবা -4। এটো মডুলাস ললে হৈ গল 4। এনেকে তোমালোকে টেবুলখন বনাই ল'ব লাগিব। হল টেবুলখন বনাই লোৱাৰ পিছত ইয়াৰ টোটেলটো ল'ব লাগিব, টোটেল অফ x minus x bar। তাৰ পিছত এই ফৰ্মুলাটোত বহাই দিব লাগিব। ফৰ্মুলাটো কি হ'ব আল্টিমেট ফৰ্মুলাটো mean deviation equal to 1 by n summation of x minus x bar n to হ'ব 7 আৰু ইয়াৰ যেটো টোটেল পাবা সেই টোটেলটো ইয়াত লিখিবা। তেতিয়া mean deviation from mean to ওলাই যাব। আৰু ইয়াৰ কোএফিচিয়েন্ট ওলাবলৈ দিছে নহয় n its coefficient। সো coefficient কি লিখিবা ইয়াত coefficient of mean deviation from mean। এটো কি লিখিবা এটো ফৰ্মুলাটো আছিল mean deviation divided by a আছিল ফৰ্মুলাটোত, কিন্তু আমাৰ ইয়াত a মানে কি হ'ব mean। হেকাৰণে এই mean deviationৰ যেটো ভ্যালু পাবা ইয়াত যেটো ভ্যালু পাবা সেই ভ্যালুটো ইয়াত লিখিব লাগিব। লিখি পেলাই ইয়াত আমি mean to যেটো পালো 19 এই mean to ৰে ডিভাইড কৰি দিলে ইয়াৰ কোএফিচিয়েন্টটো ওলাই আহিব। সো এখিনি ক্যালকুলেশন নিজে কৰি লবা। এতিয়া সেকেন্ড কোৱেশ্চনটো লৈ যাও। In your second question, we have to find mean deviation from median. So, for this question, at first you have to find the median of this observation, and after that you have to construct a table. In that table, you will have to write x,
then x minus median, then modulus of x minus median, and the rest are same. You have to calculate the value of modulus of x minus median. After that, put in the formula and the mean deviation from median, you will get a value. So for coefficient, you have to put the value of mean deviation from median here, and in place of mean there will be median. Now coefficient of mean deviation from median will be equal to mean deviation divided by median. Well, so you have to solve it yourself. So that's all for today.